নমস্কাৰ সকলোকে ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। যিহেতু আপোনালোকে জানে আমাৰ চেনেলটোত স্পেচিয়েল কাৰেণ্ট এফেয়াৰ্ছ শ্ব' এটা প্ৰত্যেক দিনাখনেই আপলোড কৰা হয় আৰু এই শ্ব'টোত আমি দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছখিনি আমি ডিছকাছ কৰোঁ। মই আশা ৰাখিছোঁ যে আপোনালোকে এই ছেশ্যনটো নিশ্চয় ফ'ল' কৰে আৰু যদি ফ'ল' নকৰে তেনেহ'লে নিশ্চয় ফ'ল' কৰিব বুলি আশা ৰাখিলোঁ, কাৰণ এই ছেশ্যনটোত অকল এক্সাম অৰিয়েণ্টেডে নহয়, তাৰোপৰিও আমাৰ ডে টু ডে লাইফত আমি এজ এ বেটাৰ হিউমেন বিং, এজ এ বেটাৰ পাৰ্চন গ্ৰ' কৰাত এই ছেশ্যনটোৱে নিশ্চয় সহায় কৰিব বুলি মোৰ বিশ্বাস আছে। আজি আমি কালি দেওবাৰৰ আৰু আজি সোমবাৰৰ কাৰেণ্ট এফেয়াৰ্ছখিনি ডিছকাছ কৰিম। ঠিক আছে, তেন্তে আমি আজি প্ৰথম নিউজটোৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আজি প্ৰথম নিউজটো এটা খুবেই গুৰুত্বপূৰ্ণ আৰু অসমৰ বাবে এটা খুব গৌৰৱৰ কথা যে আমাৰ মাজুলী মুখা শিল্প আৰু সাঁচিপাতৰ চিত্ৰ অংকন, মাজুলী মেনুস্ক্ৰিপ্ট পেইণ্টিং, এই দুইটা বস্তুৱে কি পালে? GI টেগ পাইছে। আৰু যেতিয়া কোনোবা এডোখৰ জেগাৰ কিছুমান বস্তুৱে যদি GI টেগ পায়, তেনেহ'লে সেই বস্তুটোৰ অৰিজিনেলিটিটো যোনটো মেইনটেইন কৰাত আমাৰ খুবেই সহায় কৰে। ঠিক আছে, তাৰপিছত কোচিন Shipyard Limited (CSL) builds on success with South Asia's largest ship repair unit. ৰিচেণ্টলি নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিলে যে কেৰালাত কি হ'ব, চাউথ এছিয়াৰ আটাইতকৈ ডাঙৰ জাহাজ ৰিপেয়াৰ ইউনিটটো ছেট আপ কৰিব বুলি, আৰু সেয়েহে কোচিত বৰ্তমান এই কোচিন Shipyard Limited নামৰ এই ৰিপেয়াৰ ইউনিটটো বনোৱা হৈছে। ঠিক আছে, তাৰপিছত লেব্ৰন জেমছ নামৰ এজন NBA প্লেয়াৰ, ঠিক আছে, আৰু NBA কিহৰ লগত জড়িত? বাস্কেটবল। ঠিক আছে, লেব্ৰন জেমছ becomes first NBA player to score 40,000 career points. ঠিক আছে, খুবেই বিখ্যাত এজন বাস্কেটবল প্লেয়াৰ, তেখেতৰ নাম হৈছে লেব্ৰন জেমছ। তেখেতে ৰিচেণ্টলি 40,000 career points কি কৰিলে? স্ক'ৰ কৰিলে। ঠিক আছে, মনত ৰাখিব। তাৰপিছত এটা স্কিমৰ কথা আছে। এই স্কিমটোৰ নাম হৈছে PM জনমন। জনমন মানে হৈছে জনজাতি আদিবাসী ন্যায় মহা অভিযান। মনত ৰাখিব, এই স্কিমবোৰৰ কথা এক্সামত খুবেই অহা দেখা যায়। তাৰপিছত আৰু এটা নিউজ আছে ফ্ৰম ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিয়ন যে 3টা নতুন মুন কি কৰা হৈছে? ডিস্কভাৰ কৰা হৈছে। ওৱান এৰাউণ্ড ইউৰেনাছৰ এটা আৰু নেপচুনৰ 2টা নতুন মুন, অৰ্থাৎ কি আমি ছেটেলাইট বুলি ক'ব পাৰোঁ। ইউৰেনাছৰ এটা নতুন ছেটেলাইট আৰু নেপচুনৰ 2টা নতুন ছেটেলাইট ৰিচেণ্টলি ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিয়নে কনফাৰ্ম কৰিছে। গম পালে? ঠিক আছে, আজি কাৰেণ্ট এফেয়াৰ ছেশ্যনটোত ইমানখিনি আছিলে। যদি আপোনালোকে আমাৰ বাকীখিনি চিৰিজ ফ'ল' কৰা নাই, তেনেহ'লে এবাৰ নিশ্চয় চেক আউট কৰিব। মই গেৰেণ্টি দিব পাৰিম যে আপোনালোকে সেইখিনি নিশ্চয় ভাল পাব আৰু আপোনালোকৰ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তেন্তে ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰি দিব নিজৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত, যাতে সকলোৱে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰে। পুনৰ এটা ভিডিঅ'ত নিশ্চয় লগ পাম। থেংক ইউ।